Assam Police physical cutoff আহি গল Assam Police AB UB APR PST PED যেহেতু আমাৰ কমপ্লিট হৈছে সো ফাইনালি PST PED cutoff list আহি গল সো কিমান তাৰিখত আমাৰ cutoff list মুকলি কৰি দিয়া হ'ব আৰু এক্সামৰ কাৰণে এডমিট কাৰ্ড কিমান তাৰিখত মুকলি কৰি দিয়া হ'ব আৰু আমাৰ এক্সাম কিমান তাৰিখত হ'ব সো ফাইনালি অফিচিয়েল ভাৱে ডেট এনাউন্স কৰিছে আমাৰ CM স্যাৰ মাননীয় মুখ্যমন্ত্ৰী স্যাৰে সো আজিৰ এই ভিডিওটো বহুত এটা গুৰুত্বপূৰ্ণ ভিডিও হ'ব আমাৰ AB UB APR কমান্ডো ব্যাটালিয়ন আৰু লগতে আমাৰ আসাম গ্ৰেড 3 ফৰ আসাম পুলিশ গ্ৰেড 4 ঠিক আছে সো সকলোৰে কাৰণে ডেট মুকলি কৰি দিয়া হৈছে যে আপোনালোকৰ পৰীক্ষাটো কেতিয়া হ'ব কাট অফ লিষ্ট কেতিয়া মুকলি কৰি দিয়া হ'ব এডমিট কাৰ্ড কেতিয়া মুকলি কৰি দিয়া হ'ব বা পৰীক্ষাটো আপোনালোকৰ কেতিয়া পাতিব A to Z মুকলি কৰি দিয়া হৈছে সো আমি এটা কৈ ভিডিও আপলোড কৰিম মন কৰিব এই ভিডিওত আমি কথা পাতিম সো আসাম পুলিশ AB UB এণ্ড APR যেহেতু আমাৰ PST and PED কমপ্লিট হৈ গল সকলোৰে সো এতিয়া আমি ৰখি আছো সো মই কাট অফ লিষ্ট কেতিয়া মুকলি কৰি দিয়া হ'ব আমাৰ নামটো আহিবনে নাই বা আমি ষ্টাডি কৰিব নোৱাৰো ভালকৈ ঠিক আছে মানে চিন্তা সো ইমান মাৰ্ক পাইছো নামটো আহিবনে নাই সো ফাইনালি অন্ত পৰিল আমাৰ ফাইনালি ডেট মুকলি কৰি দিয়া হৈছে ইয়াতে মন কৰিব যেহেতু আমাৰ PST and PED কমপ্লিট হৈ গল এতিয়া আমাৰ PST and PED কাট অফ লিষ্ট 12 মাৰ্চ 2025 তাৰিখত মুকলি কৰি দিয়া হ'ব ইয়াতে মন কৰিব যেহেতু ৰাতি আমাৰ CM স্যাৰ মাননীয় মুখ্যমন্ত্ৰী স্যাৰে স্পষ্টভাৱে ঘোষণা কৰিছে যে আমাৰ কিমান তাৰিখত কাট অফ লিষ্ট মুকলি কৰি দিয়া হ'ব কিমান তাৰিখত ৰিজাল্ট মুকলি কৰি দিয়া হ'ব বা কিমান তাৰিখত এক্সাম হ'ব আৰু কিমান তাৰিখত এডমিট কাৰ্ড মুকলি কৰি দিয়া হ'ব সো অলপমান পিছতে মই আমাৰ CM স্যাৰ কি কৈছিল ভিডিও ক্লিপটো মই লগাই দিম চাই ল'ব ঠিক আছে ইয়াৰ আগতে মন কৰিব ইয়াতে মই ভালদৰে বুজাই দি আছো ঠিক আছে ইয়াতে মন কৰিব আসাম পুলিশ AB UB এণ্ড APR PST and PED কমপ্লিট হৈছে আমাৰ তাৰ পিছত আমাৰ PST and PED কাট অফ মানে ৰিজাল্ট ফিজিক্যাল কাট অফ ঠিক আছে আমাৰ ইন্টাৰভিউ কাট অফ ফিজিক্যাল কাট অফ লিষ্ট আমাৰ মুকলি কৰি দিয়া হ'ব 12 মাৰ্চ 2025 12 মাৰ্চ তাৰিখত আমাৰ কাট অফ লিষ্ট মুকলি কৰি দিয়া হ'ব আসাম পুলিশৰ অফিচিয়েল সাইটত আমি চাব পাৰিম সো আমাৰ কাট অফটো আছে নে নাই আমাৰ কিমান মাৰ্ক আছে আমি নেক্সট স্টেপ যেটো আছে এক্সাম সো এক্সাম দিব পাৰিম নে নাই ঠিক আছে এটো আমি চাব পাৰিম ইয়াৰ পিছত আমাৰ ৰিটেন এডমিট কাৰ্ড যেহেতু আমাৰ ইয়াৰ পিছত এটা ৰিটেন টেষ্ট হ'ব অফলাইন পৰীক্ষা হ'ব মাল্টিপল চইচ ঠিক আছে অফলাইন পৰীক্ষা হ'ব যেহেতু আমাৰ এটা পৰীক্ষা হ'ব আৰু আমাৰ পদ সকলো পদ থাকিব যেনেকৈ AB UB APR সকলো পদ থাকিব আৰু আমাৰ পৰীক্ষা এটা হ'ব ঠিক আছে এতিয়া মন কৰিব সো আমাৰ ৰিটাৰ্ণ এডমিট কাৰ্ড 17 মাৰ্চ 2025 তাৰিখত মুকলি কৰি দিয়া হ'ব মানে 17 তাৰিখত আমাৰ এডমিট কাৰ্ড মুকলি কৰি দিয়া হ'ব আৰু ফাইনালি আমাৰ ৰিটাৰ্ণ টেষ্ট ফাইনালি 23 মাৰ্চ 2025 তাৰিখত আমাৰ ৰিটাৰ্ণ টেষ্ট হ'ব আৰু এবাৰ মন কৰিব PST PED কমপ্লিট হৈ গল PST PED আমাৰ কাট অফ লিষ্ট মুকলি কৰি দিয়া হ'ব 12 মাৰ্চ 2025 তাৰিখত আৰু ইয়াৰ পিছত 4-5 দিন পিছত আমাৰ ৰিটাৰ্ণ এডমিট কাৰ্ড মুকলি কৰি দিয়া হ'ব মানে 17 মাৰ্চ 2025 আৰু ইয়াৰ পিছত ৰিটাৰ্ণ টেষ্ট আমাৰ অনুষ্ঠিত কৰিব 23 মাৰ্চ 2025 সো সময় একেবাৰে নাই আৰু ইয়াৰ পিছত আমাৰ ভাইবা হ'ব সো ভাইবাৰ ওপৰত আমি নেক্সট ভিডিওত কথা পাতিম এতিয়া মন কৰিব সো আমাৰ CM স্যাৰ মাননীয় মুখ্যমন্ত্ৰী স্যাৰ কি কৈছে ভিডিও ক্লিপটো চাই লোৱা ইয়াৰ পিছত আমাৰ এটা ডাঙৰ পৰীক্ষা হৈছিল কনষ্টেবল UB কনষ্টেবল AB কনষ্টেবল কমিউনিকেশ্যন আৰু সাব অফিচাৰ ফায়াৰ এণ্ড ইমাৰ্জেন্সি সাৰ্ভিস কনষ্টেবলৰ UBত পোষ্ট আছিল 1760টা কনষ্টেবল ABত পোষ্ট আছিল 2301টা কনষ্টেবল কমিউনিকেশ্যনত পোষ্ট আছিল 466টা আৰু সাব অফিচাৰ ফায়াৰ সাৰ্ভিসত পোষ্ট আছিল মাত্ৰ এটা এই গোটেই পৰীক্ষাটোৰ ইতিমধ্যে PST আৰু PET কমপ্লিট হল এই পৰীক্ষাটোৰ যিসকলে PST PET কোন পাছ কৰিলে ইয়াৰে ৰিজাল্ট অসম আৰক্ষীয়ে 12 মাৰ্চ তাৰিখে ঘোষণা কৰিব অৰ্থাৎ কনষ্টেবল UB AB পৰীক্ষাৰ প্ৰথম ৰিজাল্ট 12 মাৰ্চ তাৰিখে প্ৰকাশিত হ'ব ইয়াৰ পিছত আপোনালোকে নিজেও জানে যে এটা লিখিত পৰীক্ষাত আমি অৱতীৰ্ণ হ'ব লাগিব আৰু এই লিখিত পৰীক্ষাটিৰ বাবে যিসকলে কাট অফ মাৰ্ক পাবলৈ সক্ষম হ'ব তেওঁলোকে এডমিট কাৰ্ড 17 মাৰ্চৰ পৰা ডাউনলোড কৰিব পাৰিব আৰু
ফাইনেলি AB UB ৰিটেন টেষ্ট 23 মাৰ্চত অনুষ্ঠিত হ'ব